আনুষ্ঠানিকতা সম্পন্ন হল। ভাৰতৰ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হল ইতিমধ্যে গৌতম গম্ভীৰ, যিগৰাকী গৌতম গম্ভীৰক লৈ বহু আশা বহু জল্পনা কল্পনা চলিছিল যে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক কোন হ'ব। ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক বাছনিক লৈ সকলোৰে মাজত তুলপাৰ লাগিছিল আৰু গৌতম গম্ভীৰৰ নাম আছিল সেই স্থানত। আৰু ইতিমধ্যে গৌতম গম্ভীৰ ভাৰতীয় দলৰ পৰৱৰ্তী হেড প্ৰশিক্ষক মুখ্য প্ৰশিক্ষক ৰূপে ইতিমধ্যে নিৰ্বাচিত হৈছে গৌতম গম্ভীৰ। গৌতম গম্ভীৰ যিগৰাকী 2007 চনৰ টি20 বিশ্বকাপৰ এক দুৰ্দান্ত ইনিংছ খেলিছিল, তাৰ সমান্তৰালভাৱে 2011 চনত যদি আপুনি চাই 90 ৰানৰো অধিক ৰান সংগ্ৰহ কৰিছিল এইগৰাকী গৌতম গম্ভীৰ। আৰু এইগৰাকী গৌতম গম্ভীৰ এবাৰ বেলেগ ৰূপত এবাৰ আন এক ৰূপত দেখিবলৈ পাব। আৰু অৱশেষত অন্ত পৰিল সকলো জল্পনা কল্পনা। ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে আনুষ্ঠানিক ঘোষণা কৰিলে জয় শাহে। চৰ্চা অনুসৰি ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হ'ল 2011 বিশ্বকাপ জয়ী ভাৰতীয় দলটোৰ অন্যতম সদস্য গৌতম গম্ভীৰক। মঙলবাৰে BCCIৰ সচিব জয় শাহে এক্সৰ জৰিয়তে এই বিষয়ে ঘোষণা কৰিলে। প্ৰাক্তন বাওঁহতীয়া অপেনাৰ গৌতম গম্ভীৰ ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিব বুলি দীৰ্ঘ সময় ধৰি চৰ্চাত আছিল। টি20 বিশ্বকাপ জয় কৰাৰ পাছতে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে আনুষ্ঠানিকভাৱে তেওঁৰ কাৰ্যকাল শেষ কৰিলে। অৱশ্যে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল বহু পূৰ্বে অন্ত পৰিছিল, তথাপিও তেওঁক টি20 বিশ্বকাপ পৰ্যন্ত ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল। ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষণতে বাৰ্বাডোজত ভাৰতে বিশ্ব জয় কৰিছিল। বিশ্বকাপ জয়ী ভাৰতীয় দলটো কিছু পলমকৈ ভাৰতত আহি উপস্থিত হোৱাৰ পাছত জয় শাহে সকলোকে ধন্যবাদ জনাই এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল। বহুতে ধাৰণা কৰিছিল এই বাৰ্তাৰে গৌতম গম্ভীৰক নতুন নিযুক্তি দিয়াৰ প্ৰসংগও থাকিব, কিন্তু সেই বাৰ্তাত এই বিষয়ে কোনো কথাই উল্লেখ নকৰাত স্বাভাৱিকতে গৌতম গম্ভীৰৰ নিযুক্তি কিয় বিলম্ব হৈছে সেই লৈ চৰ্চা আৰম্ভ হৈছিল। এনে চৰ্চাৰ মাজতে 9 জুলাই 2024 মঙলবাৰে এক্সৰ জৰিয়তে জয় শাহে দিলে সেই বাৰ্তা। তেওঁ লিখিলে, অতি আনন্দৰে আমি ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰক স্বাগতম জনাইছোঁ।